মোৰ অতি প্ৰিয় কণ্ঠশিল্পী, মোৰ অতি প্ৰিয় এটা সত্তা মহেন্দ্ৰ হাজৰিকা দেউ। মহেন্দ্ৰ দাৰ ওচৰত আজি মই বহি সঁচাকৈ গৌৰৱ অনুভৱ কৰিছোঁ। লগতে মই মহেন্দ্ৰ দাৰ যি কথা বতৰা এয়া শুনি থাকিলে ভাগৰ নলগা কথা। এতিয়া তাকে আহিছোঁ, সেইকাৰণেই আহিছোঁ। আৰু মহেন্দ্ৰ দা সদায় নতুন, চিৰ তৰুণ। আৰু মহেন্দ্ৰ দাৰ যেতিয়া কথা কৈ থাকোঁতে আমাৰ এটা সত্তা জাগি উঠে। এয়া গণশিল্পীৰ ওচৰত, সেইকাৰণে মই বহি আছোঁ আজি। আৰু এই গণশিল্পীৰ কথা বতৰাই এটা জাতিক জগাব পাৰে, জনতাৰ হৃদয়, জনতাৰ হৈ থাকি ভাল পাওঁ। বগীবিলৰ কথা কৈছে আপুনি। এইবাৰ মই বহুত দিন, প্ৰায় ভালেমান দিন মই কাম কৰা নাছিলোঁ। কৰি আছোঁ কাম, মই কৰিয়ে আছোঁ, নিৰবিচ্ছিন্ন সাধনা কৰি আছোঁ। মই গ্ৰন্থৰ কাম কৰি আছোঁ। কিন্তু তাৰ মাজত এইবাৰ একেৰাহে বহাগলৈকে মই ভালেমান গান দিম। বহাগলৈকে একেৰাহে ভালেমান গণমুখী প্ৰেমৰ, গণমুখী চেতনাৰ, গণমুখী সাহিত্যৰ চেতনাৰ, গণসম্প্ৰীতিৰ, বিহুৰ ভালেমান গীত পাব। তাৰে এই মাঘৰ বিহুত বজাব পৰাকৈ, উৰুকাত বজাব পৰাকৈ 2-3টা গান, বগীবিলখনৰ ওপৰত এটা গান কৰিছোঁ সম্প্ৰীতি, আৰু এটা গান কৰিছোঁ যে মনালিছা ওপৰত কৰিছোঁ, মহেন্দ্ৰ হাজৰিকাৰ মনালিছা। আৰু মই আৰু প্ৰাৰ্থনা বৰঠাকুৰ তেওঁক লৈ পেলাই ৰঙা চোলা নিপিন্ধিবা আমাৰ আনৰ চকুত লাগিব, চুটি কাপোৰ নিপিন্ধিবা আনৰ চকুত ধৰিব, এনেকুৱা ধৰণৰ বুলি এটা গান কৰিছোঁ। সেইটো ভাল পাব। ঠিক তেনেকৈ বগীবিলৰ ওপৰতো প্ৰাৰ্থনা বৰঠাকুৰে গাই দিছে, ফিমেল কণ্ঠ, সুন্দৰভাৱে তেওঁ। মই খুব অনুপ্ৰেৰণা পাইছোঁ সেই গীতত, মোৰ ভালো লাগিছে। ঠিক একেৰাহে ভালেমান গীত ধুমুহা গতিৰে আহিব বুলি তাৰেই প্ৰস্তুতি কৰি আছোঁ। সেইকাৰণে বোধহয় মই এতিয়া নকওঁ, উৰুকাৰ ৰাতি, বোধহয় উৰুকাৰ দিনা যদি ভগৱানে কৰে, মহেন্দ্ৰ হাজৰিকা ইউটিউব চেনেল এটা কৰি দিম, নতুন গান দিম, তোমালোক থাকিবা আৰু ৰাইজে এনেকৈ চাই নিজৰ মোবাইলৰ পৰা শুনিব। তাৰে অকণমান প্ৰমো অকণমান দিব পাৰি নেকি আপোনাৰ? সেই যিটো উৰুকাৰ দিনা আমি যিটো শুনিম, আমি শুনিবই লাগিব সেইটো গীত। ঠিক এনেকুৱা, কাৰণ মহেন্দ্ৰ দাৰ বহুদিনীয়া বিৰতিৰ অন্তত বুলি কৈছে, আৰু বহু ৰৈ থাকে ৰাইজ যে মহেন্দ্ৰ দাৰ গীত শুনিবলৈ। আৰু মহেন্দ্ৰ দাৰ গীত যেতিয়া শুনা যায়, বিহু লগে লগে পোৱা যায়, আৰু বিহুৰ সোৱাদ থাকে তাত। আৰু সেই গীত মহেন্দ্ৰ দাৰ কণ্ঠত আমি শুনিবলৈ চেষ্টা কৰিম। আৰু বিহুটো এনেকুৱা, বিহু হ'ল চেতনা। বিহু হ'ল চেতনা, আৰু যিকোনো বিহু হ'ল চেতনা আৰু উৎপাদনৰ উৎসৱ। বিহু হ'ল চেতনা, উৎপাদন, সাহস, অনুপ্ৰেৰণা আৰু আঁচনিৰ উৎসৱ, শস্যৰ উৎসৱ। গতিকে এইখিনি তাৰে মই মনালিছা সেই প্ৰেমৰ ওপৰত আৰম্ভ কৰি পেলাই তাত জয়মতী আনিছোঁ। তাৰ পৰা আমি খুব ভাল পাব জংকী পানৈ আনিছোঁ, মমতাজ আৰু শ্বাহজাহানৰ কাহিনী অলপ আনিছোঁ। লাহে লাহে তাতোতকৈ ডাঙৰ কথা কি, আৰু এটা গান পাব যে প্ৰেম, বৰ্তমান প্ৰজন্মই কি হৈছে, মানে অসৎ প্ৰেমৰ কাৰণে, ভাল পোৱাৰ কাৰণে, ধৰি লওক ডিজিটেল প্ৰেমবিলাকতো, ভাল পোৱাবিলাকতো আৰু খুব মানে সাৱলীল নহয়। ভাল পোৱাৰেহে সমাজখন ভাল হয়, ভালকৈ গঢ়িব পাৰে, ভাল পোৱাৰেহে গঢ়ে। গতিকে মই তাত এটা কাহিনী হিচাপে লৈ পেলাই দীপালী বাইদেউৰ ওপৰতো এটা গান কৰি দিছোঁ। এই ৰিচেণ্ট একেলগেই প্ৰায়বিলাক গান ওলাব, যে এটা বেদনা ভৰা বিহু আৰু তেনেকুৱা ধৰণৰ কৰি দিছোঁ, সেও ভাল পাব। আৰু মনালিছাক লৈ পেলাই কৰি দিছোঁ, আৰু মৰমৰ প্ৰাৰ্থনাক লৈ কৰি দিছোঁ, সেও পাব। ঠিক আমাৰ মিচিং ভাইটি দুজনে মোক সহায় কৰি দিছে। এতিয়া এটা মিচিং কাবান থাকিব নহয়, এইটো খুব সুন্দৰভাৱে এতিয়া ৰেকৰ্ডিং হৈ গৈছে দেই। এওঁ হ'ল ধৰণী মিচিঙৰ বগীবিলৰ গানটোত লাগি দিছে। নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অনুষ্ঠানলৈ। আৰু সেই গানটো কেনেকুৱা হ'ব? এইটো গানটো খুবেই ভাল হৈছে। বৰ্তমান আমাৰ বগীবিল দলং আৰু বগীবিল শদিয়া দলং হৈছে। তাৰ আগৰ যিটো পাৰাপাৰী জীৱন আছিলে সোণাৰীঘাট আৰু বগীবিল ঘাটত। আৰু মহেন্দ্ৰ দা, মই আপোনাৰ নতুন সৃষ্টিবোৰৰ কথা আমি পাতি আছিলোঁ, এতিয়া তাৰেই এটি উমান ল'ব বিচাৰিছোঁ। আচলতে মই ভাবিছিলোঁ আজি টিভি তাত গৈ পেলাই স্ক্ৰলত দিয়ামগৈ, মানুহে জানিব লাগিব মই কি কৰিছোঁ। সেইটো মোৰ ভাল লাগিব, অকণমান মই শুনাই দিছোঁ দেই। বহুদিনেই বাট চালে মোৰ আপোন জনতাই, অপেক্ষা
দেখাৰ অধীৰ হ'ল মোৰ স্নেহৰ জনতা ময়ো মেঘৰ আৰে আৰে সৃজনৰ বাখৰ বুটলোতেই গ'ল এতিয়া যে হঠাৎ মনালিছাক লগ পাই গ'লোঁ নতুন বছৰৰ শুভেচ্ছা আৰু ভোগালীৰ ভোগ ভৰা হেঁপাহৰ শুভেচ্ছা জনাইছোঁ সকলো শুভাকাংক্ষীলৈ মোৰ মনালিছাক লগত লৈ মনালিছা 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 ও মই বিচাৰি ফুৰিছোঁ জানা পৃথিৱীৰ আটাইতকৈ বেছি ধুনীয়া মৰমৰ সেই মোৰ মনালিছা এজনী মনালিছা এজনী সদায় আঁকিছোঁ জানা প্ৰীতিৰ তুলিকালৈ তোমাৰ এই ছবিখনি ও মই লিখিব খুজিছোঁ জানা প্ৰেমৰ আটাইতকৈ বেছি সেই ধুনীয়া কবিতা এটি বুজাব মোৰ সোণজনী সেই সদায়ে পঢ়িছোঁ জানা দান্তে আৰু বিয়েট্ৰিছৰ ডিভাইন কমেডিখনি এয়া হৈছে নতুন সৃষ্টি মহেন্দ্ৰদাৰ আৰু এই এনেদৰে বগীবিল ঠিক কৰিছোঁ ৰ'বা বগীবিল ভালেই পাব এইবাৰ আমি বগীবিললৈ গুচি যাম মহেন্দ্ৰদাৰ কণ্ঠত বগীবিল মানে খুব সুন্দৰ এয়া আছিলে বগীবিল এই বগীবিলৰ গীত কণ্ঠত শুনি উঠিলোঁ এয়াই বগীবিলৰ গান অসম আকৌ এখুব ওপৰ হ'লেই পৰিৱেশো ভাল হ'ব লাগে আৰু হ'বই উৰুকাৰ ৰাতি ৰাইজে মেজিৰ ভোজত মেজিৰ ৰখোতে আৰু ভাল লাগিব এই গীতটো একদম মানে আপোনাৰ সময় নাচিব পৰাও হ'ব অলপমান ধেমালি কৰিব ৰাইজে অলপ ডিংডং নামৰ বস্তু কিবা এবিধ যদি পাই যায় লগ আৰু বাটে পথে যদি ডিংডং নামৰ ভাইটিটোক লগ পাই যায় অলপ শ্বেয়াৰ কৰিব চাগে ধেমালি কৰিব মহেন্দ্ৰদাক লগ পাই অত্যন্ত সুখী ভাল লাগিছে আৰু এই যে মহেন্দ্ৰদা প্ৰথমৰ পৰা যি বিপ্লৱী সত্তাৰে কথাবোৰ ক'লোঁ তাৰ পৰা আকৌ আনন্দলৈ গুচি গৈছোঁ কিন্তু আনন্দৰ মাজতো কিন্তু মহেন্দ্ৰদাৰ মনত আৰু হৃদয়ত সচেতনতা থাকেই আৰু সেইকাৰণেই মহেন্দ্ৰদাই আকৌ এবাৰ হয়তো জাতিটোৰ বাবে ক'ব ককায়ো বিহু হ'ল বোলো ককাই বিহু নহয় বৰ বিহ অ' ককাই বিহুৰে উৰুকা মন কাৰো নকৰিবি উৰুঙা বিহুখন কেনেকৈ পাতিম এইবাৰ ককাই আগৰ দৰে একো নকৰিবি নহয় মেজি জুইত তয়ো আহিবি চব আহিব একেলগে গোট খাম আৰু মেজি ভোজ খাম সম্প্ৰীতিৰ ভোজ খাম সংকট দূৰ কৰিব লাগে লগে লগে পিছদিনা কি কৰিম
যে পথাৰে পথাৰে আমি মহৰ যুঁজ চাম ধন্যবাদ খুব সুন্দৰ এই মহেন্দ্ৰ দাক লগ পাই অতি আনন্দিত আৰু মহেন্দ্ৰ দাৰ লৈ অশেষ ভোগালীৰ ওলগ জনাইছোঁ আৰু শেষত আমি মহেন্দ্ৰ দাৰ এই কণ্ঠই সদায় খুব সুন্দৰ উদ্দীপ্ত সূৰুজৰ দৰে জিলিকি থাকক আৰু এই কণ্ঠ অনাগত দিনত অসমীয়া ৰাইজৰ বুকুৱে বুকুৱে সিঁচৰিত হৈ পৰক আকৌ নতুন ৰূপত তাৰ কামনা কৰি প্ৰজন্মৰ কোহে এক্সকিউজ মি এই অনুষ্ঠানক আপোনালোকক পুনৰ লগ পাম বিহুৰ পাছত আকৌ অনুষ্ঠান কৰিম কিন্তু বিহুলৈ বুলি মহেন্দ্ৰ দাৰ কণ্ঠক আগুৱাই দিলোঁ আপোনালোকৰ মাজলৈ এক্সকিউজ মিৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট জ্যোতিষৰ সৈতে মই পাপুৱে পুনৰবাৰ আপোনালোকক ভোগালীৰ ওলগ জনাই আজিলৈ বিদায় লৈছোঁ নমস্কাৰ ধন্যবাদ